নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কৰিম 8.4 চাই লওঁ। 8.4 পাঁচৰ 6 নম্বৰ কুৱেশ্যন, ঠিক আছে। তো পাঁচৰ 6 নম্বৰ কুৱেশ্যন কৰিবলৈ হ'লে চোৱা, আগত ইয়াত কি দিয়া আছে? দিয়া আছে √1 প্লাছ চাইন এ বাই 1 মাইনাছ চাইন এ, হয় নহয়? তেনেহ'লে এইটো প্ৰুভ কৰিবলৈ হ'লে আগত আমি এইটোক চেঞ্জ কৰিম, √2 উঠাব লাগিব আৰু চাইনক চেক আৰু টেনলৈ কনভাৰ্ট কৰিব লাগিব। তেনেহ'লে চোৱা, এইটো কৰিবলৈ হ'লে আগত আমি লেফ্ট হেণ্ড চাইড লিখি লওঁ। লেফ্ট হেণ্ড চাইড হয় নহয়? লেফট হ্যান্ড সাইড দিয়া আছে আমার হাতত √1 প্লাস sin a বাই 1 মাইনাস sin a, হয় না? এইটুক সো আমি কি কৰিম, প্ৰথমত পৰিমেয়কৰণ কৰিম, হয় না? ৰেচনালাইজেশ্যন। সো ওপৰত কি আছে 1 প্লাস sin a, হয় না? তলত আছে 1 মাইনাস sin a। তো ইয়াক আগত আমি 1 প্লাস sin a বুলি লিখিম, ঠিক আছে। দেন ইয়াতো হ'ব 1 প্লাস sin a, গোটেইখিনিৰ ওপৰত থাকিব √1, হয় নহয়? এতিয়া চোৱা হ'ল, পুৰা আমি কনচেপ্ট বুজি কৰিম। চোৱা, a ইনটু a থাকিলে কি হয়? a স্কোয়াৰ হয়, হয় নহয়? তেনেহ'লে এইটো এটা আছে, এইটো এটা আছে, দুটা আছে, দুটা হ'লে কি হৈ যাব? স্কোয়াৰ হৈ যাব। 1 প্লাস sin স্কোয়াৰ sin a হোল স্কোয়াৰ হ'ল। ইয়াত আমাৰ ৰুট থাকিব, ৰুট আমাৰ থাকিব এনি টাইম, ঠিক আছে। আৰু তলত কি হ'ব? a মাইনাছ বি a প্লাছ বি, মানে a স্কোয়াৰ মাইনাছ বি স্কোয়াৰ, ঠিক আছে। 1ৰ ওপৰত স্কোয়াৰ দিয়া আৰু নিদিয়া সেম কথা, এইটোতো তোমালোকে জানা, আগত মই বহুত বাৰ কৈ আহিছোঁ। চোৱা এতিয়া ওপৰত আমাৰ চেম থাকিব 1 প্লাছ sin a হোল স্কোয়াৰ, আৰু তলত চোৱা এটা ফৰ্মুলা সবাই জানা, sin স্কোয়াৰ প্লাস cos স্কোয়ার ইকুয়াল টু 1 হয়। তাৰমানে sin স্কোয়ার মাইনাস 1 ইকুয়াল টু কিমান হ'ব? cos স্কোয়ার হ'ব, হয় নহয়? তাৰমানে ইয়াৰ জেগাত আমি cos স্কোয়ার a বুলি লিখিব পাৰোঁ। ইয়াত a আছে, ইয়াত থিটা জি ধৰিব পাৰোঁ, এইটোতো এংগেল হয়, হয় নহয়? সো ইয়াৰ জেগাত আমি cos স্কোয়ার a বুলি লিখিব পাৰোঁ, cos স্কোয়ার a। এতিয়া চোৱা, গোটেইখিনিৰ ওপৰত স্কোয়াৰ আছে, তাৰমানে এই পুৰা গোটেইখিনিৰ ওপৰত স্কোয়াৰ আছে। 1 প্লাস sin স্কোয়ার এর ওপৰতো আছে, cos স্কোয়ার এর ওপৰতো আছে, হয় নহয়? গতিকে আমি গোটেইখিনিৰ ওপৰত স্কোয়ার বুলি দিব পাৰোঁ। চোৱা, আমি গোটেইখিনিৰ ওপৰত স্কোয়ার বুলি দিব পাৰোঁ। 1 প্লাস sin a আৰু cos a, গোটেইখিনিৰ ওপৰত আমি স্কোয়ার কৰিম। স্কোয়ার দিয়াৰ লগে লগে স্কোয়ার আৰু ৰুট কেনসেল হৈ যাব, থাকিব আমাৰ হাতত 1 প্লাস sin a বাই cos a। এতিয়া চোৱা, 1ৰ তলতো cos আছে, সাইনৰ তলতো cos আছে, তাৰমানে 1 বাই cos a, ঠিক আছে, প্লাস sin বাই cos a হ'ল। তো 1 বাই cos a ইকুয়াল টু কি হয় তোমালোকে জানা? sec a প্লাস tan হ'ল। প্রপারলি আমি তলত লিখিব পাৰোঁ। একদম ইজি কুৱেশ্যন হয়, একদম আৰামত লিখিব পাৰিবা তোমালোকে, বাছ ষ্টেপ কেইটা ফ'ল' কৰিবা, ঠিক আছে। ইয়াত এটা দুটামান ফৰ্মুলা ইউজ হৈছে, যিবোৰ তোমালোকে শিকি ল'বা। এই ৰেচনালাইজেশ্যনটো শিকি ল'বা ভালকৈ, যিটোক নেকি পৰিমেয়কৰণ কয়, মানে এই তলতটো কেঞ্চেল কৰিবৰ কাৰণে ইয়াত যদি 1 প্লাছ sin এৰে কৰিছা, তলতো 1 প্লাছ sin এৰে কৰিবা, বাছ ইমানে ইয়াত কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিবা, আৰু কমেণ্ট আৰু লাইক কৰিবা, আৰু ফেচবুকত দেখিলে ফ'ল' কৰি দিবা। থেংক ইউ।